পাৰাঠা বুলি ক'লে সাধাৰণতে আমি এনেও খাই ভাল পাওঁ, আচাৰৰ লগত হওক বা টমেটো কেটচুপৰ লগতে হওক। আজি পিছে মই মিনি পাৰাঠাজ বনাবলৈ লৈছোঁ। ফুল ভিডিঅ'টো আপোনালোকে মোৰ ইউটিউব চেনেলত চাব পাব। লং ভিডিঅ'ত আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু ইউটিউব চেনেলটোত যাতে গৈ পেলাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ আহে। মছলাখিনি কি কি দিছোঁ আপোনালোকে দেখিছে, একেবাৰে নৰ্মেল মছলা দিছোঁ। ঘৰত যিখিনি এভেইলেবল সেইখিনি মছলাই দিছোঁ। আৰু মই মছলাখিনি সাধাৰণতে মই ঘৰতে বনাওঁ, ঘৰত কৰা মছলাই দিছোঁ। খুব কমহে আচলতে কিনি পেলাই মই দিওঁ। চিম্পল মছলা কি কি দিছোঁ সেইটো ইউটিউব চেনেলত আপোনালোকে দেখা পাব। এতিয়া মই ৰুটি লৈ লৈছোঁ, চাকি আটা এনেকৈ ৰুটি বেলি পেলাই ৰোল কৰি লৈছোঁ। আপোনালোকে দেখা পাইছেই, আলু ষ্টাফিংখিনি দি এনেকৈ প্ৰেছ কৰি দিছোঁ। আপোনালোকে বাৰু আলু পৰঠা কেনেকৈ খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু পৰঠা বুলি ক'লে আপোনালোকৰ ফেভৰেট পৰঠা কি সেইটো মোক জনাব। এতিয়া মই ৰেডি কৰি লৈছোঁ এখনৰ পাছত ইখনকৈ। এনেকৈ মিনি পৰঠাজ আপোনালোকে টিফিনতো কেৰি কৰি লৈ যাব পাৰে, ব্ৰেকফাষ্টত ইনক্লুড কৰিব পাৰে। নহ'লে আপোনালোকে যিহেতু মিনি পৰঠাজ ইভিনিং টাইমতো এনজয় কৰিব পাৰে। এতিয়া মই এখনৰ পাছত এখনকৈ বনাই লৈছোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ গাৰ্লিক এণ্ড হাৰ্বছ, যিটো বাটাৰ আছে সেইটো মই বাটাৰ অকণ দি দিছোঁ, যাতে আৰু অকণমান খাবলৈ কাৰণে বেলেগ হয়। সাধাৰণতে আমি নৰ্মেল বাটাৰটো দিওঁ, নৰ্মেল বাটাৰটো ইনক্লুড কৰিলেও আচলতে বহুত টেষ্টি লাগে। নৰ্মেল বাটাৰটো যিহেতু আমাৰ সকলোৰে ফেভৰেট, নহয়নে বাৰু? কিন্তু আজি অকণমান টুইষ্ট এটা দিছোঁ, গাৰ্লিক আৰু হাৰ্বছ বাটাৰটো দি পেলাই। গাৰ্লিক আৰু হাৰ্বছ বাটাৰটো একদম ফুল অফ টেষ্টি বুলি ক'ব পাৰি, ফুল অফ ফ্লেভাৰ্ছ, সেইকাৰণে দিছোঁ। এতিয়া মোৰ ৰেডি হৈ গৈছে। এখন এখনকৈ মই বনাই লৈছোঁ। ফ্লিপ কৰিলে হয় ল' মিডিয়াম টু হাই ফ্লেম, লাষ্টতহে হাই ফ্লেম দিব লাগে, ফাৰ্ষ্টত ল' ফ্লেম। এইটো এটা কুকিং টিপছ, আমি সকলোৱে জানো। কেনেকুৱানো লাগিছে জনাব।